Welcome to the channel Maths Made Easy. মই তোমালোকৰ জোনালী বৰা মেম আৰু আজি মই ডিসকাস কৰিবলৈ লৈছো আসাম হায়াৰ সেকেন্ডাৰী এডুকেশন কাউন্সিলৰ 2017 ত অহা মেট্ৰিক্স এণ্ড ডিটাৰমিনেন্টৰ 6 মাৰ্কছৰ এটা কুৱেশ্যন। যদি তোমালোকৰ মোৰ ভিডিঅ'বোৰ ভাল লাগিছে তেতিয়া হলে লাইক কৰিবা আৰু চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰিবা আৰু লগতে যদি তোমালোকৰ কিবা জানিবলগীয়া থাকে বা কিবা টপিক যদি তোমালোকৰ শিকিবলগীয়া থাকে কিবা কুৱেশ্যন থাকে তেতিয়া হলে কে মোক comment box গৈ comment কৰিবা আৰু মই তাৰ ওপৰত ভিডিও বনাবলৈ চেষ্টা কৰিম। সো আজিৰ কোৱেশ্যনটো লৈছো if fx is equal to x cube minus 6x square plus 9x minus 4 find fa where a is a matrix 2 minus 1 1 minus 1 2 minus 1 1 minus 1 2 also find a inverse। এতিয়া আমাক দিয়া আছে fx is equal to x cube minus 6x square plus 9x minus 4 so find fa কি হৈ পৰিব fa is equal to হৈ পৰিব a cube minus 6x square 6a square plus 9a minus 4 এতিয়া a cube উলিয়াব যাওঁতে আমি কি কৰিব লাগিব এই যেটো ম্যাট্ৰিক্স আছে সেই ম্যাট্ৰিক্সটোৰ যেটো প্ৰডাক্ট আমি উলিয়াব লাগিব তাৰ মানে ফাৰ্স্ট আমি a কিউব উলিয়াব যাওঁতে আমি উলিয়াই লম a স্কয়াৰ means a dot a এই দুটা মাল্টিপ্লাই কৰিম দুটা ম্যাট্ৰিক্স মাল্টিপ্লাই কৰিম তেতিয়া a স্কয়াৰ পাম আৰু a কিউব উলিয়াবলে a dot a স্কয়াৰ কৰিম। এতিয়া ফাৰ্স্ট আমি a কিউব টো উলিয়াই লওঁ a কিউব উলিয়াবলে যাওঁতে আমি উলিয়াব লাগিব First a square মানে a dot a দুটা ম্যাট্ৰিক্স কেনেকৈ মাল্টিপ্লাই কৰে মই এটো স্টেপ বাই স্টেপ শিকাই যাম a dot a square is equal to 2 minus 1 1 ম্যাট্ৰিক্স কেটা পাতি লবা minus 1 2 minus 1 1 minus 1 2 into 2 minus 1 1 minus 1 2 minus 1 1 minus 1 2 a dot a square আমি উলিয়াবলৈ গৈছো এতিয়া ম্যাট্ৰিক্স কেনেকৈ মাল্টিপ্লাই কৰে ম্যাট্ৰিক্স সদায় মাল্টিপ্লাই কৰিবলৈ যাওঁতে ফাৰ্স্ট ৰয়ে ফাৰ্স্ট কলমক মাল্টিপ্লাই কৰিব লাগিব ফাৰ্স্ট ৰয়ে ফাৰ্স্ট কলমক মাল্টিপ্লাই কৰিলে কি হ'ব ৰিজাল্টেন্ট এলিমেন্টছটোৰ resultant matrix tour a11 তাৰ মানে ফাৰ্স্ট ৰ আৰু ফাৰ্স্ট কলমে মাল্টিপ্লাই কৰিলে এই ফাৰ্স্ট প্লেস টো বহিব a11 ৰ জায়গাত বহিব ফাৰ্স্ট ৰ ইনটু সেকেন্ড কলম মাল্টিপ্লাই কৰিলে কি বহিব a12 ৰ জায়গাত বহিব ফাৰ্স্ট ৰ সেকেন্ড কলম ফাৰ্স্ট ৰ ইনটু থাৰ্ড কলম কৰিলে a13 ৰ জায়গাত বহিব তাৰ মানে কি যদি তুমি ফাৰ্স্ট ৰয়ে মাল্টিপ্লাই কৰা ফাৰ্স্ট ম্যাট্ৰিক্স টোৰ ৰয়ে সেকেন্ড ম্যাট্ৰিক্স টোৰ কলমক মাল্টিপ্লাই কৰিব লাগে আৰু ফাৰ্স্ট ম্যাট্ৰিক্স টোৰ এটা ৰয়ে সেকেন্ড ম্যাট্ৰিক্স টোৰ প্ৰত্যেকটো কলমক মাল্টিপ্লাই কৰিব লাগিব ফাৰ্স্ট ম্যাট্ৰিক্স টোৰ ফাৰ্স্ট ৰটোৱে যেটো সেকেন্ড ম্যাট্ৰিক্স টোৰ প্ৰত্যেকটো কলমক মাল্টিপ্লাই কৰিম সো ফাৰ্স্ট ম্যাট্ৰিক্স টোৱে যেতিয়া ফাৰ্স্ট ৰয়ে যেতিয়া ফাৰ্স্ট কলমক মাল্টিপ্লাই কৰিম a11 ৰ জায়গাত বহাম ফাৰ্স্ট ৰয়ে যেতিয়া সেকেন্ড কলমক মাল্টিপ্লাই কৰিম a12 ৰ জায়গাত বহাম ফাৰ্স্ট ৰয়ে যেতিয়া থাৰ্ড কলমক মাল্টিপ্লাই কৰিম a13 ৰ জায়গাত বহাম তাৰ মানে ফাৰ্স্ট ৰয়ে মাল্টিপ্লাই কৰিলে ফাৰ্স্ট ৰৰ জায়গাত বহিব যেটো ৰিজাল্টেন্ট ম্যাট্ৰিক্স হ'ব তাৰ ফাৰ্স্ট ৰ হ'ব আকৌ সেকেন্ড ৰয়ে মাল্টিপ্লাই কৰিলে ৰিজাল্টেন্ট ম্যাট্ৰিক্স টোৰ সেকেন্ড ৰত বহিব আৰু থাৰ্ড ৰয়ে মাল্টিপ্লাই কৰিলে ৰিজাল্টেন্ট ম্যাট্ৰিক্স টোৰ থাৰ্ড ৰত বহিব সো ফাৰ্স্ট মই ফাৰ্স্ট ৰয়ে মাল্টিপ্লাই কৰো 2 into 2 এটো 2 কৰিছো ডাইৰেক্ট পাতো 2 into 2 4 minus 1 a minus 1 কৰিব লাগিব plus 1 1 into 1 plus 1 so first row আৰু first column multiply হৈ গ'ল এবাৰ হ'ব first row second column 2 into minus 1 minus 2 minus 1 into 2 minus 2 1 into minus 1 minus 1 এটো হৈ গ'ল এবাৰ first row third column এটো প্লেছত বহিব 2 into 1 2 minus 1 into minus 1 plus 1 1 into 2 matrix hoy
So rectangular brackets di end koribo lagibo. Ebar ami korim second row e এই গুটেই ম্যাট্রিক্স টু গতিকে সেকেন্ড ৰো যেতিয়া ফার্স্ট কলমক মাল্টিপ্লাই কৰিম a21 ৰ জায়গাত বহিব সেকেন্ড ৰো যেতিয়া সেকেন্ড কলমক মাল্টিপ্লাই কৰিম a22 ৰ জায়গাত বহিব সেকেন্ড ৰো যেতিয়া থার্ড কলমক মাল্টিপ্লাই কৰিম a23 ৰ জায়গাত বহিব সদায় মনত ৰাখিবা ফার্স্ট ম্যাট্রিক্স টুৰ এটা ৰো হে ব্যৱহাৰ হ'ব সেকেন্ড ম্যাট্রিক্স টুৰ কিন্তু প্ৰত্যেকটো কলমক মাল্টিপ্লাই কৰিব লাগিব আৰু ফার্স্ট ম্যাট্রিক্স টুৰ যিটো ৰোৰ দ্বাৰা মাল্টিপ্লাই কৰিছা সেকেন্ড ম্যাট্রিক্স টু সেই ৰো দুটা কি বহিব এলিমেন্টস কিনি বহিব সো সেকেন্ড ৰোয়ে মাল্টিপ্লাই কৰিম সো সেকেন্ড ৰোত বহিব ইয়াৰ প্ৰত্যেকটো কলমক কৰিম ইয়াৰ মাত্ৰ এটা ৰো তেতিয়া হলে কি হ'ব -1 * 2 এটো কৰো সেকেন্ড ৰোয়ে ফার্স্ট কলমক -2 -2 -1 আকৌ ইয়াক কৰিলে 1 + 4 + 1 এটোৱে এটো কৰিছো এবাৰ ইয়াক কৰিম -1 -2 -2 হ'ব এবাৰ থাৰ্ড ৰোয়ে কৰো থাৰ্ড ৰোয়ে সেকেন্ড ম্যাট্ৰিক্সৰ ফার্স্ট কলমক কৰিলে হ'ব a31 সেকেন্ড কলমক কৰিলে হ'ব a32 থাৰ্ড কলমক কৰিলে হ'ব a33 সো এটো হ'বগে থাৰ্ড ৰো ফার্স্ট কলম 2 + 1 + 2 third row second column -1 -2 -2 third row third column 1 + 1 + 4 তেতিয়া হলে a স্কয়ার তো আমি পালুগে 6 - 5 5 -5 6 - 5 5 -5 6 এটো হল a স্কয়াৰৰ result 6 - 5 5 -5 6 -5 and 5 -5 6 এটো হল a স্কয়াৰ এতিয়া আমি উলিয়াব লাগিব a কিউব কৰিবলৈ যাওতে a স্কয়াৰ * a কৰিব লাগে আমাৰ মনলৈ এটা কথা আহে যে ম্যাট্ৰিক্সৰ যেটো প্ৰডাক্ট হেতু আমি জানো যে a.b is not equal to b.a এটো নহয় a b আৰু b এ সমান নহয় তেতিয়া হলে a cube is equal to মই যদি a.a square লিখো এটো লিখিম নে a cube is equal to a square dot a লিখিম সাবলে গলে তো এটো ab is not equal to b এ হয় ম্যাট্ৰিক্সত কিন্তু এটা ক্ষেত্ৰত a dot a square is equal to a square dot a হ'ব দুইটা সমান হ'ব যদি এই ম্যাট্ৰিক্সটো কি হয় সিমেট্ৰিক ম্যাট্ৰিক্স এতিয়া আমি যদি চাও ইয়াৰ যেটো ফার্স্ট ৰো সেকেন্ড ৰো থার্ড ৰো আছে এখিনি যদি এক্সচেঞ্জ কৰা হয় ৰো খিনি কলম কৰা হয় কলম খিনি ৰো কৰা হয় তেতিয়া হলে এই ম্যাট্ৰিক্সটো আকৌ একেটাই পামনে 6 - 5 5 -5 6 5 -5 5 -5 6 তাৰ মানে এটো কি পাইছোগে এটা আমি সিমেট্ৰিক ম্যাট্ৰিক্স গতিকে এই ক্ষেত্ৰত কি হ'ব a স্কয়াৰ উলিওৱা বা a স্কয়াৰ a উলিওৱা দুইটা কি হ'ব সমানেই হ'ব সো আমি a কিউব উলিয়াবলৈ যাওতে a স্কয়াৰ ডট a কৰো এটো a ৰ ভ্যালু সো a কিউব উলিয়াব বিচাৰিছো a কিউব is equal to a square dot a is equal to a square মানে পাই থৈছো এটো 6 - 5 5 -5 6 - 5 5 -5 6 এটো হল a square dot a square ভ্যালুটো এটো a ৰ ভ্যালু যেটো পাছত দৰকাৰ হ'ব না a কিউব লাগিব a স্কয়াৰ লাগিব a লাগিব দেগিটাই লাগিব সো এটো আকৌ আগৰ ধৰণে আমি মাল্টিপ্লাই কৰো a কিউব উলিয়াওতে ফার্স্ট ৰো ফার্স্ট কলম 12 + 5 + 5 ঠিক আছে ফার্স্ট ৰো সেকেন্ড কলম -6 -10 -5 তাৰ পাছত হ'ব ফার্স্ট रो থার্ড কলম 6 5 10 ঠিক আছে এবাৰ সেকেন্ড ৰোয়ে কৰো সেকেন্ড ৰো ফার্স্ট কলম -10 -6 -5 সেকেন্ড ৰো সেকেন্ড কলম 5 12 + 5 সেকেন্ড ৰো থার্ড কলম -5
minus 6 minus 10. Third row karo ebar 10 first column plus 5 plus 6. Third row second column minus 5 minus 10 minus 6. Third row third column 5 plus 5 12. Okay, elements kini hobo 22 21 minus 21 plus 21 minus 21 22 minus 21 21 minus 21 22. A to whole A cube. 22 minus 21 21 minus 21 22 minus 21 21 minus 21 22. A to whole A cube. এটি আমি দেখুৱাব লাগে কি যে f হে উলিয়াব লাগে x cube minus 6x square plus 9x minus 4 আমি কেটো উলিয়াব লাগে এতিয়া f a মানে আমি লিখি থৈছো যে a cube minus 6a square plus 9a minus 4i যেটো দুটা ম্যাট্ৰিক্স প্লাস বা মাইনাস কৰিব পাৰি গতিকে 4 ৰ লগত 4 টো কনস্ট্যান্ট আছিল তাৰ লগত আইডেন্টিটি ম্যাট্ৰিক্স টো মাল্টিপ্লাই কৰিব লাগিব এটা a কিউব মানে আমি পালো এটো 22 minus 21 21 minus 21 22 minus 21 21 minus 21 22 এটো হল a কিউব minus 6a square minus 6a square asile ekhini 6 minus 5 5 minus 5 6 minus 5 5 minus 5 6 plus 9a a mane asile eto 2 minus 1 1 minus 1 2 minus 1 1 minus 1 2 eto asile 9a minus 4i gotike 4 1 0 0 0 1 0 0 0 1 এতিয়া আমি কি বুলি জানো যে ম্যাট্ৰিক্স এটাক যদি এটা কনস্ট্যান্টে মাল্টিপ্লাই কৰা বুজাই তেতিয়া হলে সেই কনস্ট্যান্টটোৱে ম্যাট্ৰিক্সটোৰ প্ৰত্যেকটো এন্ট্ৰিজ মাল্টিপ্লাই হৈ থকা বুজায় গতিকে এইটো যদি আমি সিম্পলিফাই কৰিব বিচাৰো তেতিয়া হলে কি হ'ব ফাৰ্স্ট এলিমেন্ট হ'ব 22 minus 36 plus 18 minus 4 তাৰপিছত সেকেন্ড এলিমেন্টস টু হ'ব -21 plus 30 মন ঘনকে লিখিব লাগিব 22 minus 36 plus 18 minus 4 -21 plus 30 minus 9 plus 0 বা নি লিখিলো হ'ব তো 21 minus 30 plus 9 minus 21 a minus 4 into the identity matrix etu agor operation tu he etia ami f er jitu value etu a matrix tur bitorat likhisu minus 21 plus 30 minus 9 minus 0 22 second row second column thoka keita likhibo laibo minus 36 plus 18 minus 4 ta minus 21 plus 30 minus 9 so 21 minus 30 plus 9 plus 0 minus 21 plus 30 minus 9 22 minus 36 plus 18 minus 4 etia eto ki pamge 22 plus 18 40 minus 36 minus 4 minus 40 so it is 0 minus 21 minus 9 minus 30 plus 30 0 0 a2 0 0 0 0 0 তার মানে আমি কি পালোগে যে fa is equal to 0
এটা নাল ম্যাট্ৰিক্স এটা ম্যাট্ৰিক্সৰ যেতিয়া প্ৰত্যেকটো এন্ট্ৰি 0 হয় তেতিয়া হলে তাক নাল ম্যাট্ৰিক্স বুলি কয় গতিকে এটো এটা নাল ম্যাট্ৰিক্স তাৰ মানে a cube minus 6a square plus 9a minus 4i is equal to আমি কি পালো এটা নাল ম্যাট্ৰিক্স 0 পালো আমাক লগতে কোৱেশ্চনটোত আৰু এটা পাৰ্ট দিয়া আছে যে hence find a inverse ইনভার্স উলিওৱাৰটো দুটা মেথড আছে যে এটা হল কি আমি এলিমেন্টাৰি ৰ ট্ৰান্সফৰমেশনৰ জৰিয়তেও ইনভার্স উলিয়াব পাৰো বা আমি এডজয়েন্ট ইউজ কৰি আমি ইনভার্স উলিয়াব পাৰো কিন্তু এনেকুৱা প্ৰবলেমত যেতিয়া a ইনভার্স উলিয়াব দিব তেতিয়া আমি একো কৰাৰ দৰকাৰ নাই তাৰ মানে এলিমেন্টাৰি ৰ ট্ৰান্সফৰমেশন বা এডজয়েন্ট সেইবিলাক ইউজ কৰাৰ দৰকাৰ নাই ইয়াৰ পৰাই কৰিব পাৰিম কাৰণ আমি কি পালোগে since a cube minus 6a square plus 9a minus 4i is equal to a null matrix গতিকে দুইটা সাইডে মই কিহেৰে মাল্টিপ্লাই কৰি দিও a ইনভার্সৰে মাল্টিপ্লাই কৰি দিও multiplying both sides by a inverse we get a inverse multiply কৰিলে কি পাম দুইটা সাইডক মাল্টিপ্লাই কৰিলে a cube minus 6a square plus 9a minus 4i is equal to null matrix of inverse multiply কৰিলেও null matrix হ'ব so এটো কি হ'ব a inverse into a cube একেই যেটো ইন্ডাইসেস যে a into a পাৱাৰ কিটা কি হৈ আছে প্ৰডাক্টত কি হ'ব পাৱাৰ কিটা প্লাস হ'ব so 3 minus 1 এটো a square হ'ব minus এটো 6a square into a inverse কৰিলে এটো 6a হ'ব plus 9a into a inverse কৰিলে plus 9i হ'ব a into a inverse is an identity matrix তাৰ পিছত 4i into a inverse কৰিলে কি হ'ব minus 4a inverse is equal to 0 তেতিয়া হলে আমি a inverse টোৰ পৰা আমি 4a inverse ৰ পৰা a inverse উলিয়াই দিব পাৰিম তাৰ কাৰণে আমাক কি কি লাগিব a square লাগিব 6a লাগিব 9a লাগিব 9a এটা a square মানে আমাৰ ওচৰত কোনটো আছে এটো ম্যাট্ৰিক্স আছে আৰু a মানে আছে এটো ম্যাট্ৰিক্স কিউবৰ ম্যাট্ৰিক্সটো দৰকাৰ নাই তেতিয়া হলে আমি পালোগে যে 4a inverse is equal to a square minus 6a plus 9i এটো আমি ক্যালকুলেট কৰি লও a square মানে হল 6 minus 5 5 minus 5 6 minus 5 5 minus 5 6 minus 6a a মানে হল 2 minus 1 1 minus 1 2 minus 1 1 minus 1 2 এটো হল a এর ভ্যালু plus 9i plus 9 into i মানে হব 1 0 0 0 1 0 0 0 1 এইবিলাক যেটো অর্ডার 3 ম্যাট্রিক্স গটিকে আইডেন্টিটি ম্যাট্রিক্স টু কি হ'ব লাগে অর্ডার 3 এ লব লাগে এতিয়া এটো কৰিলে কি হ'ব 6 minus 12 plus 9 আকৌ আগৰ দৰে minus 5 plus 6 plus 6 0 5 minus 6 plus 0 minus 5 plus 6 plus 0 6 minus 12 plus 9 minus 5 plus 6 plus 0 5 minus 6 plus 0 minus 5 plus 6 plus 0 6 minus 12 plus 9 এটো ৰিজাল্ট তো হবগে 6 15 12 গল 3 থাকিলে 3 1 minus 1 1 3 1 minus 1 1 3 এটো হল 4a inverse অর ভ্যালু তেতিয়া হলে a inverse কি হবগে a inverse is equal to 1 by 4 into 3 1 minus 1 1 3 1 and minus 1 1 3 এটো হল a inverse এটো আছিল এটা 6 marks or problem
ইয়াত কি লাগিব যে মেট্ৰিক্স যেটো প্ৰডাক্ট দুটা মেট্ৰিক্সৰ যেটো প্ৰডাক্ট হেতু জানিব লাগিব মই যিমান পাৰো ইয়াত শিকাবলৈ চেষ্টা কৰিলো দুটা মেট্ৰিক্সৰ প্ৰডাক্ট যদি মোৰ ভিডিওটো তোমালোকৰ ভাল লাগিছে তেতিয়াহলে লাইক কৰিবা আৰু চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ হেভ এ নাইস